মঙলদৈৰ নিকটৱৰ্তী জাৰবাৰীত অগ্নিকাণ্ডৰ ঘটনা। পামঘৰৰ খেৰপুঁজিত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ। কাষতে থকা মুৰ্গী ফাৰ্ম কথম্পি অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে স্থানীয় ৰাইজৰ তৎপৰতাত। অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত ঘটনাস্থলীত। এই মুহূৰ্তলৈ কোনো লোক হতাহত হোৱা নাই যদিও বহু হাজাৰ টকাৰ খেৰ ধ্বংস হোৱা বুলি জানিব পৰা যায়। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। কেনেকৈ লাগিল মানে আমি কেৰম খেলি আছিলোঁ, আমি 4জন ল'ৰা কেৰম খেলি আহিছিলোঁ। হঠাৎ মানে আমি ওপৰৰ ফালে জুই দেখা পালোঁ। জুই দেখা পাই তাৰ পৰা মই ইমানেই চিঞৰিছোঁ, তাৰমানে গোটেই গাঁৱৰ মানুহ আহিছে আৰু তাৰ পৰা আহি মানে মটৰৰ পৰা কানেকশ্যন দিছোঁ, কিবা কৰিছোঁ, একো মানে ফল পোৱা নাই। তাৰপিছত আমি 108ত কোনোবা এজন আমাৰে গাঁৱৰ মানুহে কোনোবা এজন ফোন কৰিলে। ফোন কৰাৰ পাছত এইখন আহিলে, আহি এতিয়া লাগি আছে আৰু এতিয়ালৈকে জুই নুমাব পৰা নাই। কিন্তু ফায়াৰ ব্ৰিগেড সা সম্পত্তি মানে বহুত টকাৰ খেৰ কিনিছিলে, তেওঁ বহুত টকাৰ খেৰ কিনিছিলে, কিন্তু এতিয়া গোটেই শেষ হৈ গ'ল। মোটামুটি 50 বিঘা মাটি খেৰ আছিলে। এতিয়া কেনেকৈ লাগিল মানে এতিয়া এইটো কোনো দুষ্কৃতিকাৰীয়ে লগাই দিব লাগিব, কাৰণ এইটো এটা পূৰা সন্দেহজনক। এতিয়া ধৰ কোনে লগাইছে, কি কৰিছে, এইটো আমি ক'ব পৰা অৱস্থাত নাই, কিন্তু এইটো সন্দেহ পূৰা যথেষ্ট, মানে 100% সন্দেহ। তাৰমানে কোনোবাই যে এইটো লগাইছে, এইটো মানে পূৰা আমাৰ হেৰি আৰু হৈছে একদম 10-15 মিনিটৰ ভিতৰত তেওঁলোক আহি পাইছে। তেওঁলোকক আমি সেইটো কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।